নমস্কাৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আমাৰ সৰিয়হ খেতিৰ বিষয়ে আপোনালোকক জনাম বুলি এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। গতিকে আমাৰ সৰিয়হ খেতিৰ বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এয়া চাওকচোন আমাৰ পথাৰ, চাৰিওফালে কেৱল হালধীয়া আৰু হালধীয়া, একেবাৰে যেন হালধীয়া দলিচা পাৰি থোৱা হৈছে, ঠিক তেনেকুৱা হৈছে। ইমান ধুনীয়া সুন্দৰ সুমধুৰ পৰিৱেশ। ইতিমধ্যে কিছুমানৰ ফুল সৰিছে আৰু কিছুমানৰ সৰিব পৰা নাই। আমাৰ এই অঞ্চলত প্ৰতি বছৰে শ বিঘা সৰিয়হ খেতি কৰে। যিহেতু আমাৰ ইয়াৰে প্ৰায়বোৰ মানুহে কৃষিজীৱী, আমাৰ ইয়াৰে বেছিভাগ মানুহে কৃষিজীৱী, যিহেতু সকলোৱে যিকোনো খেতিয়ে লগায় আৰু সৰিয়হ খেতিও কৰিছে। আৰু সকলোৰে মিলি ইয়াত শ বিঘা সৰিয়হ হৈছেগৈ। আমাৰো 10 বিঘা আছে ইয়াতে। কি সুন্দৰ পৰিৱেশ চাওক। শুৱনি আমাৰ সৰিয়হৰ পথাৰ, শুৱনি সৰিয়হৰে ভৰা। চাৰিওফালে সৰিয়হৰ ক'তো নাই এডোখৰ খালী জেগা। চাওক, যোৱা 2 বছৰমান আমাৰ ইয়াতে পশ্চিমীয়া ৰাজ্যৰ পৰা মৌপালক আহিছিল। এইবাৰ কিন্তু বৰ্তমানলৈ অহা নাই। এইবোৰ আকৌ চাওকচোন, এইটো নতুন খেতি। আমাৰ গাঁৱৰ চুবুৰীয়াৰ কেইঘৰ মানে আমাৰ ঘৰৰ ওচৰতে এইটো খেতি লগাইছে। আমাৰ ইয়াত এইটো খেতিক ধেমচি খেতি বুলি কয়। ইয়াৰ পৰা ময়দা বনোৱা হয়। এইটো খেতিত অৱশ্যে সাৰ ঔষধ বৰ বেছি নালাগে। সাৰ ঔষধ নিদিয়াকৈয়ে ভাল হয়। ইয়াৰ উৎপাদনো সৰিয়হতকৈ কোনো গুণে কম নহয় আৰু দামৰ ক্ষেত্ৰতো সৰিয়হৰ সমানে হয়। চাওঁ বাৰু, অহা বছৰলৈ আমিও এই খেতি লগোৱাৰ কথা ভাবিছোঁ। এইফালে ধেমচি, আনফালে আকৌ সৰিয়হ। চাওক, ইমান ধুনীয়া পথাৰ, দেখিয়েই ভাল লাগে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।